জুৰিয়াত অসম গ্ৰামীণ জীৱিকা অভিযান মিছনৰ কাৰ্যালয়ত হিতাধিকাৰীৰ তীব্ৰ প্ৰতিবাদ। লাখপতি বাইদেউ আঁচনিৰ ফৰ্ম পূৰণৰ বাবদ 500 টকাকৈ লোৱাৰ অভিযোগ গদাইমাৰী জীৱিকা সখীৰ বিৰুদ্ধে। জীৱিকা সখী ফিৰদৌছা বেগমৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ। গোটৰ প্ৰতিগৰাকী সদস্যাৰ মিছ নম্বৰ প্ৰদান নকৰাৰো অভিযোগ। নাই হেতু আমি এদিনতে আহিছো কিন্তু আপোনালোকে যদি মানুহে পেটত বস্তু ৰাখিলে কেনেকৈ হ'ব লগৰ সমস্যা লগে কৰিব লাগে কিন্তু আমাৰ ফেৰদৌছি বাইদেউ আমাৰ জিপি পৰা যাব লাগে আপোনালোকে এটা কমপ্লেইন ডিস্ট্ৰিক্টত দিব আমি তো ফৰৱাৰ্ড কৰি দিম ডিস্ট্ৰিক্টত এতিয়াই কৰি দিম লিখিত কমপ্লেইন নাই কি আহিছে আপুনি আমাৰ বিপিএম ছাৰ নাইকিয়া তেখেত ৰূপহী বিপিএম আমাৰ ইয়াত আহে সপ্তাহত এদিন আহে কেতিয়াবা নাহে কাৰণ তেখেত তাতো চাই থাকে আৰু তেখেতেহে একচুৱেলি এইবিলাক কাম কৰে আমি হলো ডিচি হয় আমি ব্লক কোঅৰ্ডিনেটৰহে হয় গতিকে আমি এইখিনি আমি কৰিব নোৱাৰো এজন আমাৰ মুৰব্বী থকাৰ ক্ষেত্ৰত আমি এইবিলাক কাম কৰিব নোৱাৰো আমি খুব বেছি এখন ফৰৱাৰ্ডটো আমি ডিস্ট্ৰিক্টলৈ কৰি দিব পাৰিম কিন্তু আমাৰ সেইটো ক্ষমতা নাই যে আমি ক'ৰবাত কিবা কৰিব পাৰিম আমাৰ এজন যেতিয়া ব্লকত যেনেকৈ বিডিঅ ছাৰ থাকে আমাৰ ইয়াত বিপিএম থাকে বিপিএম জুৰিয়া ব্লকৰ অন্তৰ্গত গদাইমাৰী পঞ্চায়তৰ কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে মিলি এই ভয়ংকৰ দুৰ্নীতি কৰাৰ অভিযোগ একাংশৰ। সেই বাইদেৱে তাৰমানে আমাৰ বহুত ফৰ্ম দিয়াও নাই আৰু ফিল্ডত আহি কোনো ধৰণৰ কাম কৰা নাই বেলেগ মানুহ দি কাম কৰাইছিলে কিন্তু আমি সেই দুজনী মানুহ চিনি নাপাওঁ কিন্তু সেই দুজনী মানুহ ছোৱালীজনীয়ে কিন্তু 200-300 টকা লৈ আছে 500 টকাও লৈ আছে কিন্তু আমি কৈছো যে ইয়াতো দুখীয়া মানুহ আছে কিন্তু আমি সবে মিলি কৈছো যে 100 টকাকে দিম কিন্তু পইচা দিব কিয় পইচা দিয়া কোনো কথাই নাই তথাপিও কৈছো যে কিবা বিনিময় দিম পইচা দিয়া আহে কৰ পৰা সেইটো নকৰিব পিছত মই যে আমি কৈছো যে সকলোৱে মিলি তোমাক 100 টকাকে কিবা এটা বিনিময় দিম কষ্টৰ বিনিময় দিম কিন্তু হি আমাক হেৰি ফৰ্ম কেইটা আৰু পইচাকেইটা ঠেলি দিলে দলিমাৰি পেলাই দিলে কিন্তু সি ফৰ্ম ফিল-আপ নকৰে পিছত মই সুধিছোঁ যে তুমি কিয় ফৰ্ম ফিল-আপ নকৰা কৈছে যে আমাৰ ফেৰদৌছি বাইদেৱে মানা কৰিছে যে 500 টকা লাগিব তেতিয়াহ'লে 200 টকা লাগিব যদি আপোনালোকে ফৰ্ম ফিল-আপ কৰে তেতিয়াহ'লে 200 টকা দিয়ক নহ'লে আমি ফৰ্ম ফিল-আপ নকৰিম যোনে টকা দিব আপোনালোকে কমপ্লেইন কৰিব লাগে আপোনালোকৰ বাইদেউ এৱাৰনেছ দিছিলে নাই এৱাৰনেছ দিছিলে আমাৰ লগত একচুৱেলি ফৰ্মখন আপোনালোকে নিজেই ফিল আপ কৰিব পাৰে আপোনালোকে যোনে যোনে নিজে নিজে ফৰ্ম ফিল আপ কৰিব কোডটো আমি নিদিওঁ এৱাৰনেছটো দিলে আপোনালোকে নিজে ফিল আপ কৰিব বিজনেছ প্ৰব্লেম থাকে তেতিয়া বাইদেউহঁতে শিকাই দিব ফৰ্মখনটো একো টান বস্তু নহয় আপোনালোকে ফিল আপ কৰিব পাৰে খালি বিজনেছ প্লেন এটা আছে যিটো আপোনালোকে নাজানিব পাৰে সেইটো সিহঁতে শিকাই দিব ইমানেই কাম তাত আৰু কোনো ধৰণৰ কথা পাতি কথা ল'ব লাগে কথা আছে আপুনি এখন ফৰ্ম চিধা আহিলে ফৰ্মখন ফিল আপ কৰোঁতে কিবা টান কাম নেকি গাঁৱৰ নাম লিখিব লাগে ভোটাৰ লিষ্ট লিখিব লাগে সন্তান আছে এইটোও লিখিব লাগে চবেই নিদিয়ে আৰু জমা নিদিয়ে ক'ত জমা দিব আহিলে মই অফিচৰ পৰা লৈ ল'ব পাৰিম আমিতো সেইটো জানা নাই কিন্তু আমি চিআৰপি বাইদেউৰ লগত যোগাযোগ কৰো কিন্তু হিতো আমি অলৰেডি শেয়াৰ কৰি দিছো আজি দিনৰ ভাগত পঞ্চায়তটোত শতাধিক মহিলা আত্মসহায়ক গোটৰ সদস্য ওলাই আহি অসম গ্ৰামীণ জীৱিকা অভিযান মিছনৰ জুৰিয়াৰ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে জীৱিকা সখী ফিৰদৌছা বেগমক বৰখাস্ত কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে খণ্ড সমন্বয়ক অপূৰ্ব কুমাৰ ভূঞাৰ হাতত। এইটোতো সময়হে 3-4-5 তাৰিখৰ ভিতৰত জমা দিব লাগে এতিয়া সিহঁতে ফিল্ডতো নাহে ফোন কৰিলে ৰিচিভো নকৰে আমি কেনেকৈ ফিল আপ কৰিম অভিযোগ লৈ আহিছোঁ আমাৰ দুৰ্নীতি কৰি আছে এটা লোন ধৰালে দুখীয়া মানুহে লোন ধৰা 15,000-12,000 টকা কৰি লাগে এইটো এই যে ফৰ্ম ফিল আপ কৰিব 500 টকা লাগে 300 টকা লাগে 200 টকা লাগে মহিলা উদ্যমিতা এইটো অৰ্ডাৰ কৰিছে যে নিজে ফিল আপ কৰিব লাগে কিন্তু নিজে ফিল আপ আমি যদি কৰোঁ ক'লে আমি MIS কোডটো নিদিওঁ কেনেকৈ ফিল আপ কৰিব পিছত সিহঁতে জমাও নলয় এতিয়া কিমান টকা দিব লাগে 200 টকা দিব লাগে 300-200 যাৰ পৰা যিমান লৈ আছে তেনেকৈ ফৰ্মো দি আছে ফৰ্ম শুনিছোঁ যে ফৰ্ম বোলে বিক্ৰী কৰি আছে ঘৰত আপুনি দেখা নাই আপুনি নিজে দেখা নাই
দেখা নাই, শুনিছোঁ যোনে যোনে কিনিছে। ঠিক আছে লয় 10,000 12,000 কৈ টকা লয়। কোনে লয়? এই মেদচি বাইদেউ মাইনা নামৰ ছোৱালীজনী। কি হয়? এই CRB হয়। কি হয়? গদাইমাৰী গাঁও জীৱিকা হকী। আচ্ছা CRB হয়। হ্যাঁ হেৰি ছাবচিডি দিলেও 4,000 5,000 টকা তাক দিব লাগে মানে লোনৰ নামত। আকৌ হেৰি সিহঁতক যদি আমাৰ হেৰি উদ্যমিতা মহিলা উদ্যমিতা ফৰ্ম আমাক দিয়া নাই। সিহঁতে হেৰি ছেক্ৰেটাৰীৰ লগত মিলাই লৈছে আমাৰ গোটৰ আমাৰ চামদৰা মানুহকে এটা ফৰ্মো দিয়া নাই। আৰু এতিয়া ফৰ্ম দিব, যদিও দিয়ে তেতিয়া তাক বোলে 300 টকা দিব লাগে, সেয়া কৈ আছে। ফৰ্ম জমা আছে নেকি তাৰ হাতত? জমা আছে না আছে মই সেইটো নাজানো, কিন্তু আমাক কৈছে 300 টকা দিলে হেৰি দিব, ফৰ্ম দিব। বিক্ৰী কৰি আছে। MIS কোডটো বিক্ৰী হৈ আছে। MIS কোডটো দিয়া নাই। ফৰ্ম পাইছে সিহঁতে ফিল আপ কৰিলে সিহঁতে জমা নলয় আৰু MIS কোডটো নিদিয়ে। এইটো কাম হ'ল CRB। মুখ্যমন্ত্ৰী মহিলা উদ্যোগবিন্দু ফৰ্মখন স্মাৰকপত্ৰ গ্ৰহণ কৰিলোঁ, ছাৰৰ ওচৰত দিছোঁ, ছাৰৰ পৰা স্মাৰকপত্ৰখন ৰিচিভ কৰি লৈছোঁ। আৰু আমাৰ CRB বাইদেৱে আমাৰ গদাইমাৰী গাঁও জিপিত দুৰ্নীতি কৰি আছে, লোনৰ নামত বহুত টকাকৈ খাই আছে, 12,000 15,000কৈ খাই আছে। কিন্তু সি আমাৰ দুখীয়া মানুহ, গোটৰ দুখীয়া মানুহবিলাকক সি সহায় নকৰে, বা আমি যদি কম পইচা দিওঁ সি কিন্তু কাম নকৰে। আমাৰ ফেৰদৌচি বাইদেউ আমাৰ জিপিৰ পৰা ওলাব লাগে, আৰু ফেৰদৌচি বাইদেউ মইনা বুলি মাতে। অভিযোগ কি আছে আপোনালোকৰ? তাৰমানে আমাৰ ফৰ্মখন যে ফিল আপ কৰি আছে, কিন্তু তাৰ নামত 500কৈ টকা লৈ আছে। সি ফিল্ডত বহুত বেলেগ মানুহক পঠাইছে, কিন্তু আমি তাক 100 টকাকৈ দিছোঁ, কিন্তু সি মানি নলয়, ফৰ্ম ফিল আপ নকৰে। কিমান টকাকৈ দিব লাগে? তাক 500 টকাৰ লাগে। ফৰ্ম ফিল আপটো ফ্ৰীহে কৰিব দিছে। সেইটোৱে আমি জনামতে ফৰ্মটো নিজে ফিল আপ কৰিব দিছে, কিন্তু বা আমাৰ জীৱিকা হকী বাইদেউ ফিল আপ কৰিব। আৰু MIS কোড বোলে এটা আছে, কিন্তু সেই MIS কোডটো আমাক বাইদেৱে নিদিয়ে। এইটোৱে কাৰণ, তাৰমানে সি তাৰ পইচা লাগে। কিমানকৈ লৈ আছে? 200 টকা 500 টকা তেনেকৈ লৈছে, যাৰ পৰা যিমান পাৰে। আৰু কি অভিযোগ আছে? আৰুতো ধৰক লোন এটা যদি কৰাই 15,000 12,000 তেনেকৈ লাগে। 50,000 টকা এটা লোন কৰালে তাৰ 7,000 লাগে। ছাবচিডিৰ নামত 3,000 টকা লাগে। আৰু আমাৰ অফিচৰ মানুহবিলাক তাৰ পকেটত উঠি আছে। তাৰমানে আমাৰ অফিচৰ ছাৰসকল তাৰ সাহসত কাম কৰি আছে, ছাৰসকলে সাহস দিছে, সি ফিল্ডত কাম কৰি আছে। তেনেকৈ কোন জিপিৰ CRB হয়? আমাৰ গদাইমাৰী জিপিৰ নাম কি? ফেৰদৌচি মইনা বুলি মাতে। ৰূপহীয়াতৰ পৰা আজমল হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24। আমাৰ CRB বাইদেউ হাই হাই। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।